সাক্ষী আছিলোঁ হৈ গ'ল যেতিয়া এতিয়া এনি ডে যিকোনো মুহূৰ্ততে হৈ যাব। স্যার লাস্টতে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে কালি দেখা গৈছে যে নিযুক্তিৰ সময়ত এজন মাইকী মানুহ হিজাবটো এনেকৈ টানি দিছিলে গোটেই দেশতে এতিয়া ঘটনাটো হ'ল যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ বয়স হৈছে 80 বছৰ, এজন জ্যেষ্ঠ ব্যক্তি। তেওঁ যদি হিজাবখনতহে চুইছে, এইটো মই নাভাবোঁ যে সেইটো আমি বহুত বেছি নিগেটিভলি ল'ব লাগে। এজন দেউতাক বা এজন ককাক বুলিয়ে ভাবিব লাগে, কাৰণ নীতিশ কুমাৰৰ যথেষ্ট বয়স। ডেকা ল'ৰাই কিবা এটা কৰিলে বেলেগ কথা আছিল, তেওঁৰ বয়সেই ইমান, গতিকে এইটো সৰু ভণ্টি সৰু ছোৱালী নিজৰ ছোৱালী বুলি কৰিব পাৰে। কিন্তু তথাপিতো ধৰ্মীয় কথা বতৰাত কেনেকৈ কি কৰিব লাগে নিয়মবিলাক নিশ্চয় তেখেতে জানে, তাৰ ওপৰত মোৰ আৰু কমেণ্ট দিবলগীয়া একো নাই। মই শিলাদিত্যদেৱৰ কথাটো চিন্তা কৰিম, কিন্তু আপুনি ক'ত টিকট পাব এইটো মোৰ বেছি চিন্তা হৈ আছে। স্যার এটা লাস্ট স্যার হিন্দীত এটা প্ৰশ্ন আছে।